অধ্যক্ষ মহোদয়, আজি আমাৰ বাজেটত আমি কৰ্মচাৰীসকলৰ বাবে আজি ইয়াত কৈছে ইউপিএছ অপিএছ কৰ্মচাৰী পৰিষদৰ আজিকালি যিমানা নতুন কৰ্মী আছে তেওঁলোকতো এনপিএছত থাকিব খোজে ওলোটাই পৰিৱৰ্তিত কথাবিলাক আমি বুজিয়ে নাপাওঁ এতিয়া যে 1.5 লাখ 1,60,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে তেওঁলোককতো এনপিএছ লাগে কাৰণ আফটাৰ ৰিটায়াৰমেন্ট ওপিএছতকৈ এনপিএছে বহুত বেছি টকা দিব আৰু যাক ওপিএছ লাগে তাৰ কাৰণে আমি ইউপিএছও কৰি দিছো যে এনপিএছ লাগিলে এনপিএছলৈকে যাওক ইউপিএছ লাগিলে ইউপিএছত যাওক এতিয়া মোক খুদে ওপিএছ কেতিয়া কৰিব কক আৰে যেতিয়া আমি এনপিএছ ইউপিএছ সব কৰিয়ে দিলো কৰিব বাকি কি থাকিলে হ'ব পাৰে যে কিছুমান ভেঞ্চাৰ স্কুলৰ শিক্ষক প্ৰাদেশিকৰণ হৈছিল 2 বছৰ 3 বছৰ চাকৰি কৰিলে তেওঁলোকে সুবিধা পোৱা নাই অবখৰৰ সেই বিষয়টো আলোচনা হ'ব পাৰে আমিতো কেতিয়াও বেয়া না আজি আমি ইয়াত কলো যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে কলে যে ডেট অফ এপইন্টমেন্ট বদলিব লাগে আমিতো ৰাইজৰ কথাই হাউসত কৈছো যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম 2010 টোক আমি 2014 15 13 আমি যি কৰিব লাগে আমি কৰিম আমিতো ৰাইজৰ কথা এইখন বাজেটত যদি ৰাইজৰ কথা নাই ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয় ইয়াত চাহ জনজাতিৰ কথা আছে জনজাতিৰ কথা আছে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কথা আছে কৰ্মচাৰীৰ কথা আছে উদ্যোগৰ কথা আছে শিক্ষাৰ কথা আছে নিবনুৱা যুৱক যুৱতীৰ কথা আছে এনেদৰেই কংগ্ৰেছৰ মাননীয় বিধায়কজনে অসমত ওপিএছ অৰ্থাৎ